আচ্ছা দাদা, এই আমাৰ যে বৰ্তমান সামাজিক মাধ্যমত এষাৰ কথা উঠি আছে, মানে কি আমি জুবিন অনুৰাগী হিচাপে এই আমাৰ যে ফ্লাইঅভাৰ বিলাক যে বৰ্তমান উদ্বোধন কৰি আছে বা ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলংখন উদ্বোধন কৰিলে ৰিচেণ্টলি, তেতিয়া মানে কি এই দলংকেইখনৰ নামাকৰণ জুবিন গাৰ্গৰ নামেৰে নামাকৰণ কৰাটো মানে আমি সকলোৱে বিচাৰোঁ, বা ধৰক জুবিন অনুৰাগী হওক সকলোৱে বিচাৰে। এই বিষয়ত আপোনাৰ মন্তব্যটো কি? আপুনি কি বিচাৰে? বৰ চেঞ্চিটিভ কথা। বৰ্তমান পৰিপ্ৰেক্ষিতত প্ৰথম কথা মানুহখিনি আৱেগিক হৈয়ে আছে। জনসমাগম গোটেই বিশ্বই পৃথিৱী দেখাৰ পিছত ভাবিলে মানুহে ভাবিব বাধ্য কৰিলে যে আচলতে জুবিন গাৰ্গ কি আছিল। আৰু জুবিন গাৰ্গে এইটো কথা বম্বেতো কৈছিল যে সিংহ হৈ নিজৰ ৰাজ্যতে থাকিব লাগে, বেলেগত থাকিব নালাগে। আৰু সেইকাৰণে অসমত ঘূৰি অসমত বিভিন্ন কাম কৰিছিল, অকল গায়ক হিচাপেই নহয়, সামাজিক কাম, আৰ্তজনৰ ওচৰত থিয় হোৱা, স্পৰ্টছ এক্টিভিটি, সামাজিক কাম, কা আন্দোলনতো মানে অসমীয়াৰ পক্ষত জঁপিয়াই পৰিছিল। গতিকে এই কথাবিলাক যেতিয়া পৃথিৱীৰ বিশ্বৰ মানুহে জানিলে, গতিকে তেওঁ এজন মহাপুৰুষলৈ হ'ল, গোটেই পৃথিৱীতে উত্তীৰ্ণ হ'ল। গতিকে সেই ক্ষেত্ৰত এতিয়া যিবিলাক ধৰা উৰণীয়া সেতু বনাই আছে, কয় আৱেগত কয়, স্বাভাৱিক কথা। আমাৰো অনুভৱ এটা হয় তেওঁৰ স্মৃতিটো যুগমীয়া কৰাৰ কাৰণে কি নাম দিব নোৱাৰিলে নেকি। তাৰে ভিতৰত অনুৰাগীখিনিৰো মানে থিংকিং লেভেলটো বেলেগ বেলেগ। সেইদিনাখনে চানমাৰীখনত বহুতে লিখিছে এইখনটো জুবিন দাৰ নামত দিব পাৰিলে হয়। কিন্তু মই ভাবোঁ ফ্লাইঅভাৰখনতে আমি জুবিন গাৰ্গক শেষ কৰিব নালাগে, কাৰণ জুবিন গাৰ্গ ইয়াতকৈ বহুত ওপৰৰ মানুহ। মোৰ ভিতৰত কেইটামান ভাৱ আছে, সেইকেইটা মই শ্বেয়াৰ কৰোঁ। আৰু সেইটোত মই ভাবোঁ কাৰোবাক কোনোবাই সমৰ্থন কৰিব আৰু কোনোবাই দ্বিমত প্ৰকাশ কৰিব, কিন্তু ময়ো মোৰ মত হিচাপে কৈছোঁ যে ধৰা আমাৰ RG বৰুৱা স্পৰ্টছ কমপ্লেক্সটো ৰিকনষ্ট্ৰাক্ট কৰি আছে গভৰ্ণমেণ্টে, পুনৰ ধুনীয়াভাৱে সজাব। তাৰে ভিতৰত এখন ফুটবল ষ্টেডিয়াম হ'ব, সেইখনো ফিফাৰ মানদণ্ডত কৰাৰ কাৰণে চৰকাৰে কৰিছে, যোজা কৰিছে। আৰু যিটো প্ৰমো দেখিছোঁ আমি এডভাৰটাইজ বৰ্তমান সামাজিক মাধ্যমতো পাইছোঁ, পাইছোঁ, ষ্টেডিয়ামখন খুব ধুনীয়া ডিজাইন এটা কৰিছে। জুবিন গাৰ্গ এজন ভাল ফুটবল অনুৰাগীও আছিল, ফুটবল সংগঠকো আছিল। তেওঁ সদায় ইণ্টাৰভিউত কোৱা আমি দেখিছিলোঁ আগতে, যেতিয়া তেওঁ মানে চেৰিটি, মানে বানপানীত আৰ্তজনক সহায় কৰাৰ কাৰণে ফুটবল খেলি পেলাই চেৰিটি কৰি মানে পইচা কাপোৰ এইবিলাক সংগ্ৰহ কৰিছিল। তাতে তেওঁ সদায় কৈছিল যে এটা ফুটবল টীম খোলাৰ এটা সপোন আছিল। গতিকে ফুটবলৰ সেই সপোনটো তেওঁ যদি বাস্তৱায়িত কৰা যায় ফিফাৰ ষ্টেডিয়ামখনত, তাতে আমাৰ নতুন যিখিনি আছে ফুটবল খেলাৰ কাৰণে আগ্ৰহী আছে, কোচিঙৰ ব্যৱস্থা কৰি কৰি যদি ষ্টেডিয়ামখন জুবিন গাৰ্গৰ নাম দিয়া যায়, অদূৰ ভৱিষ্যতে যদি ফিফাৰ কোৱালিফাইং ৰাউণ্ড হয় বোলে ক'ত হৈছে যে জুবিন গাৰ্গ ষ্টেডিয়াম গুৱাহাটী, গতিকে তেওঁৰ নামটো সেনেকৈ থাকিব। সেই এটা কৰিব পাৰে চৰকাৰে, এনেকুৱা এটা ভাল। দ্বিতীয়তে গুৱাহাটী মিউজিক কলেজখন আছে, আমাৰ গুৱাহাটী মিউজিক কলেজ বুলিয়ে জানো। গতিকে সেইখন যদি ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা যায়, কৰি জুবিন গাৰ্গৰ নামত দিয়া যায়, তাত যদি জুবিন গাৰ্গৰ গানৰ গীতিকাৰ হিচাপে, গায়ক হিচাপে গানৰ ৰিচাৰ্চৰ জেগা ৰাখিব পাৰে, সেনেকৈ ভূপেন্দ্ৰ সংগীতৰো ৰাখিব, জ্যোতি সংগীত, ৰাভা সংগীত চবৰে কৰিব পাৰিব। আৰু ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰিলে সেই এটা ভাল হ'ব, নতুন উঠি অহা চামটোৰ কাৰণে এটা ডাঙৰ হ'ব। সেয়া জুবিন গাৰ্গৰ নামত ডক্টৰেট কৰাৰ কাৰণেও ৰিচাৰ্চ ফেল' ওলাব, গতিকে সেই এটা কৰিব পাৰে। দ্বিতীয়তে প্ৰকৃতিপ্ৰেমী আছিল, গছ কটাক লৈ সদায় বিৰোধিতা কৰিছিল। গতিকে এতিয়া চৰকাৰে উন্নয়ন বহুত কৰিছে। তেজপুৰটো বিশ্বনাথ বাইতাচাৰীটো তেজপুৰলৈকে ডাঙৰ 4 লেন হাইৱে হ'ব, ডেফিনেটলি গছ কটা যাব, সেইটো বুলি এটা ডাঙৰ প্ৰকৃতিপ্ৰেমীৰ মাজত ডাঙৰ হ'ব। মই ভাবোঁ এই যে গছ লেণ্ড একুইজিশ্যন কৰিব, মানুহৰ পৰা যেতিয়া মাটি অধিগ্ৰহণ কৰিব, ৰাস্তাটোৰ জোখমাখ লৈ ৰাস্তাটো নবনোৱাৰ আগতে গোটেই ৰাস্তাটোত যদি বৃক্ষৰোপণ কৰি আৰু গোটেই এৰিয়াটো জুবিন গাৰ্গৰ শৰণত দি উচৰ্গা কৰি গছ ৰুই তাৰপিছত যদি ৰাস্তাৰ কাম আৰম্ভ কৰে, তেতিয়া প্ৰকৃতিপ্ৰেমীও বেলেঞ্চত থাকিব আৰু তেওঁৰ ব্যৱস্থাটো সুচল হ'ব। তেনেকুৱা দুয়োপক্ষক বেলেঞ্চ ৰাখিও তেনেকুৱা ধৰণৰ কামো কৰিব পাৰে। তৃতীয় কথা, আৰ্তজনৰ কাৰণে সদায় তেওঁ আছিল। বানপানী ব্ৰহ্মপুত্ৰ আছে, নদ নদীৰে ভৰা অসম, পাহাৰ ভৈয়ামেৰে ভৰা অসম, বৰষুণ যথেষ্ট হয়। বানপানী নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰে যথেষ্ট কষ্ট কৰি আছে। কিছু ঠাইত এইবাৰ কমিছেও, কিন্তু ক'ৰবাত হ'লেও ক'ৰবাত কমিলেও কিন্তু ক'ৰবাত হ'বই, কাৰণ পানী যিহেতু মানে ব্ৰহ্মপুত্ৰৰে বৈ আহে। গতিকে বানপানীৰ সেইটোৰ কাৰণে মোকাবিলাৰ কাৰণে জুবিন গাৰ্গ তেওঁৰ সতীৰ্থখিনি যিখিনিয়ে কাম কৰিছিল আগতে, সেই কামখিনি জীয়াই ৰখাৰ কাৰণে চৰকাৰ, প্ৰশাসনিক বিষয়া প্লাছ জুবিন দাসৰ যিখিনি মানুহ আছে লগ লৈ এটা স্পেচিয়েলি বানপানীৰ কাৰণে
মানে সুৰ বাহিনী বা যিকোনো নাম দি পেলাই এটা ন্যাস গঠন কৰিব পাৰে, তাতে যাতে বানপানীত সাহাৰ্য কৰিব পাৰে, যাতে বানপানীৰ এই কৰাৰ কামত জুবিন গাৰ্গ সদায় জড়িত হৈ থাকে। মানে ফিজিকেলি নাথাকিলেও মানে এই যে নামটোৰ দ্বাৰা গৈছে, জুবিন গাৰ্গ নামৰ দ্বাৰা মানে পাগলদিয়াৰ বান বিধ্বস্ত হোৱা অঞ্চলখিনিত, ৰঙা নদীত বান বিধ্বস্ত হোৱা অঞ্চলখিনিত আজি কাপোৰ বিতৰণ, খাদ্য সামগ্ৰী বিতৰণ, সেইটো কৰাৰ লগে লগে সেই সাহাৰ্যপ্ৰাপ্ত মানুহজনৰ এটলিষ্ট বুকুখন ভৰি যাব, যে সেই মানুহজন নাথাকাটো এটলিষ্ট কামখিনি বেলেগ মানুহে চাই চিতি কৰি আছে। আৰু সেনেকৈ জুবিন গাৰ্গক জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব, খেলাই দি সাংস্কৃতিক লাইনেৰে প্লাছ তেওঁ কৰা যিখিনি কৰ্মৰাজি গোটেইখিনিতে যদি আমি তেওঁক উপস্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে বেছি ভাল হ'ব। গতিকে মই ভাবোঁ আৱেগিক নহয়, যদি এনেকৈ যোৱা যায় তেতিয়া বেছি ভাল হ'ব। ছেকেণ্ডলি চৰকাৰৰো বাধ্যবাধকতা থাকিব পাৰে কিবা। এতিয়া হয়তো মই এই লাইনটো ক'লে মোক কোনোবাই গালিও পাৰিব। চৰকাৰৰ বাধ্যবাধকতাটো কেনেকুৱা, কেছটো ছাবজুডিজ হৈ আছে, গতিকে এতিয়াই যদি কিবা এটা কৰি দিয়ে গতিকে কোনোবাই হয়তো সেইটোক লৈ প্ৰশ্ন কৰিব পাৰে। তো গতিকে যিহেতু এতিয়া এটা জুবিন গাৰ্গৰ লগত ভালকৈ সকলোৱে সহমত, 3.5 কোটি মানুহ সহমত যে তেওঁ ন্যায় পাব লাগে। আৰু ছেকেণ্ডলি তেওঁৰ নামটো যুগমীয়া কৰি ৰাখিবৰ কাৰণে কিবা এটা ভাল কাম কৰিব লাগে। ইয়াত শাসক পক্ষইও বিচাৰে, বিৰোধীখিনিও বিচাৰে। গতিকে চৰকাৰ যাৰেই নাহক কিয়, জুনত যেতিয়া চৰকাৰ গঠন হ'ব, এতিয়া যিহেতু যোৱা বছৰ তেওঁ মাজভাগত হ'ল, গতিকে বাজেট অহিদিনা নাথাকিব পাৰে চৰকাৰে। প্ৰকাশ্য চৰকাৰে ক'ব নোৱাৰে এইবিলাক কথা ক'লে ৰসত পৰিব বুলি। আমি ভাবি লৈছোঁ যে বাজেট নাই কাৰণে এইটো ডাঙৰ একো ঘোষণা কৰিব পৰা নাই, এই 2 মাহত লেখা অনুদানহে দিছে। গতিকে জুনত চৰকাৰ গঠন হোৱাৰ পিছত যাৰেই চৰকাৰ নহওক, শাসকত থকা মানুহখিনিয়ে পুনৰ আহিলেও তেওঁলোকৰে হওক বা বিৰোধীত থকা মানুহখিনিও যদি শাসনত আহে, দুয়োটাই পক্ষই যিহেতু জুবিন গাৰ্গক ন্যায় দিয়াটো বিচাৰি আছে, ন্যায় পোৱাটো বিচাৰি আছে আৰু নামটো যুগমীয়া কৰাৰ কাৰণে লাগি আছে। গতিকে জুন মাহৰ বাজেটত চৰকাৰে জুবিন গাৰ্গৰ নামত কি ৰাখে সেইটো চাবলগীয়া হ'ব। যদি তাতে এটা ডাঙৰ প্ৰজেক্ট ঘোষণা কৰি দিয়ে আৰু সেইটো টাইম বাউণ্ড ফ্ৰেমত শেষো কৰিব লাগিব, কৰি থৈ পেলাই থৈ দিলেও নহয়, কিন্তু সেইটোতো আমি সজাগ হ'ব লাগিব যাতে টাইম বাউণ্ড, কিমান টকা ধাৰ্য কৰিব, কি কৰিব আৰু কিমান সময়ত কমপ্লিট কৰিব, আৰু তাৰপিছত কেতিয়াৰ পৰা সেই বস্তুটো অপাৰেশ্যনেল হ'ব, সেই গোটেইখিনি ডিক্লেয়াৰ দিয়াটোক লৈও আমি অলপ ধৈৰ্য ধৰিব লাগে। আৰু সেইখিনি হ'লে মই ভাবোঁ তেতিয়া হেৰি হ'ব, মানে সুন্দৰকৈ স্মুথলি বস্তুটো হ'ব। কেছটো ছাবজুডিজ হৈ আছে, আমি সেইটো ডিমাণ্ড দিয়া উচিত ফাষ্ট ট্ৰেক কোৰ্টত কেছটো নি পেলাই যিমান সোনকালে পাৰে, যিহেতু ন্যায় আদালতেই দিব, যিমান সোনকালে পাৰে এটা উচিত বিচাৰ হওক, উপযুক্ত দোষীয়ে শাস্তি পাওক, আৰু জুবিন গাৰ্গৰ আত্মাই সদ্গতি পাওক, যাতে জাষ্টিছ হোৱা বুলি আৰু আমিও আশ্বস্ত বোধ কৰোঁ মানে জুবিন গাৰ্গে নাই পোৱাটো। গোটেইখিনিকে সামৰি মই ভাবোঁ সৰু সৰু কথাত মানে পাতল কথাত টানি থাকিলেও কেতিয়াবা কাৰণে আমাৰ দুখ লাগে। সৰু কথাতে নিজৰ ৰাজনৈতিক ফাইদা উঠাবৰ কাৰণে বহুতে টানি থাকে, এইবিলাকো বেয়া। কিন্তু মই ভাবোঁ জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰাও তেওঁলোকক সতৰ্ক কৰি দিব লাগে যে ৰাজনীতিত, যিহেতু মানুহজন ৰাজনীতিত নাছিল, ৰাজনীতি বেয়া পোৱা মানুহ আছিল, নিজে প্ৰকাশ্যে কেইবাবাৰো খুলি গৈছিল, গতিকে ৰাজনীতিত যাতে তেওঁক টানি নানে, যিকোনো কাৰোবাৰ ফাইদা উঠাবৰ কাৰণে। তেওঁৰ আত্মাই কৈ মই অমুকত জইন কৰিছোঁ, তেওঁ কোৱাৰ কাৰণে মই এইটো কৰিছোঁ, এইবিলাক আমিও ভাল নেদেখোঁ। গতিকে এইটো চাই এজন ভাল হওক, কাৰণ ব্যক্তিগতভাৱে ময়ো অনুৰাগী, ময়ো ভাল। থেংক ইউ, থেংকছ।